নমস্কাৰ সকলোলৈকে মই কপিল আজি আপোনালোকৰ আগত আন এটা ভিডিঅ' লৈ আহিছোঁ আমি আগৰ ভিডিঅ'বিলাক মই আশা কৰিছোঁ আপোনালোক সকলোৱে ভাল পাইছে আৰু সকলোৱে চাইছে তো আজি আমি নতুন এটা টপিক লৈ আহিছোঁ আমি আজিৰ টপিকটোত চাম আমাৰ পিম্পলছ একনি বা পিম্পলছ বা শালমন আমি আজি চাম যে একনি বা পিম্পলছ বা শালমন কিয় ওলায় বা আমাৰ সাধাৰণতে আমি টিনেজাৰত দেখা পোৱা যায় খুব মানে পিটিকি থাকে আমি দেখা পাওঁ সাধাৰণতে তো সেইবিলাক আমাৰ কিহৰ কাৰণে ওলায় তাৰে প্ৰতিকাৰ কেনেকুৱা আছে আমি তাৰে ওপৰত অলপ চাবলৈ চেষ্টা কৰিম প্ৰথম কথা মই ক'ব বিচাৰিছোঁ যে আমি সকলোৱে এখন ভাল স্কিন বিচাৰোঁ নহয় জানো আমি সকলোৱে বিচাৰোঁ আমাৰ স্কিনখন গ্লোয়িং হওক বহুত ধুনীয়া হওক পিম্পলছ নাথাকক বা শালমন নাথাকক আমি এখন বহুত ভাল ধুনীয়া স্কিন বিচাৰোঁ কিন্তু সেই স্কিনখন আমি কেনেকৈ মেইনটেইন কৰিব লাগিব সেইখিনিকে আজি আমি চাম আৰু আমি পিম্পলছ বা শালমন কেনেকৈ নাইকিয়া কৰিব পাৰোঁ খাদ্য প্ৰণালী কেনেকুৱা আমি কেনেকুৱা খাদ্য খাব লাগিব কেনেকুৱা খাদ্য খাব নালাগিব আমি তাৰ ওপৰতো অলপ চাম বা এখন ভাল স্কিন মেইনটেইন কৰিবৰ কাৰণে আমি কেনেকৈ আমি নিজকে প্ৰস্তুত কৰিম কেনেকৈ খাদ্য প্ৰণালী আমি খাদ্য সম্ভাৰ কেনেকৈ মানে মেইনটেইন কৰি খাম সেইখিনি বস্তু আজি আমি চাম প্ৰথম কথা মই ক'বলৈ গৈছোঁ যে শালমন পিম্পলছ বা একনি কিহৰ কাৰণে ওলায় তাৰ কাৰণ বিভিন্ন ধৰণৰ হ'ব পাৰে প্ৰত্যেকৰে শালমন বা পিম্পলছ ওলোৱাৰ কাৰণ বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে প্ৰত্যেক মানুহ আমাৰ যিখিনি মোৰ অনুৰাগীসকল চাই আছে তেওঁলোককে মই ক'বলৈ বিচাৰিছোঁ প্ৰত্যেকৰ ঘৰ বেলেগ বেলেগ ঠাইত হয় বেলেগ বেলেগ ডিষ্ট্ৰিক্টত হয় তো প্ৰথম কথা আমাৰ ডিপেণ্ড কৰিব আপোনালোক কেনেকুৱা এটা পৰিৱেশত আছে আপোনালোকৰ এনভাইৰনমেণ্টটো কেনেকুৱা পৰিৱেশৰ ওপৰত বিভিন্ন ধৰণে ডিপেণ্ড কৰে যে আপোনালোকৰ স্কিনত যিবিলাক আমাৰ পিম্পল গালত শালমন পিম্পল ওলাই যে আপোনালোকৰ পৰিৱেশটোৰ ওপৰত বহুতখিনি কথা ডিপেণ্ড কৰে আমি প্ৰথম পালোঁ পৰিৱেশটো আপুনি কেনেকুৱা জেগাত আছে ঠাই ভেদে প্ৰদূষণ বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে পলিউশ্যন ধূলি মাকতি ক'ৰবাত বেছি হয় সাধাৰণতে আমি দেখা পাওঁ ৰাস্তা কাষৰীয়া যিবিলাক মানুহ সেই মানুহবিলাকৰ পিম্পলছ অলপ বেছি দেখা পোৱা যায় কাৰণ ৰাস্তাত গাড়ী মটৰ চলি থকাৰ অৱস্থা মানে গাড়ী মটৰ চলি থকাৰ কাৰণে ধূলি মাকতিৰ পৰিমাণবিলাক বেছি হয় সাধাৰণতে গাঁৱতকৈ ধূলি মাকতিৰ পৰিমাণবিলাক বেছি ৰাস্তাৰ কাণৰ দাঁতি কাষৰীয়াবিলাক যিবিলাক আমাৰ হাইৱেৰ কাণৰ মানে মানুহ হৈছে তেওঁলোকক দেখা যায় তো মই ক'লোঁ প্ৰথমতে পৰিৱেশ এনভাইৰনমেণ্ট তাৰপিছত আহিলে আপোনালোক কেনেকুৱা এটা পৰিৱেশত আছে য'ত প্ৰদূষণ বা পলিউশ্যন বেছি হয় নেকি সেইটো এটা ফেক্টৰ হয় তাৰপিছত মই ক'বলৈ বিচাৰিম আমাৰ হৰমনেল চেঞ্জ আপোনালোকৰ আমাৰ মহিলাসকলৰ যেনেকৈ মাহেকীয়া বা মেনষ্ট্ৰুৱেল চাইকেল মাহেকীয়াৰ সম্বন্ধিত হৰমনেল চেঞ্জ কিছুমান হয় ৰাসায়নিক পদাৰ্থৰ আমাৰ শৰীৰৰ ভিতৰত থকা কিছুমান ৰাসায়নিক পদাৰ্থৰ চেঞ্জেছ হয় সাল সলনি হয় তাৰ কাৰণে মহিলাসকলক সাধাৰণতে পুৰুষসকলতকৈ বেছিকৈ পিম্পলছৰ বা শালমইনা ওলোৱা বা শালমন ওলোৱা বা একনি ওলোৱা দেখা পোৱা যায় সেইটো এটা আমাৰ কাৰণ হ'ল তাৰপিছত আৰু এটা আমাৰ কাৰণ হ'ল টোপনি আপোনালোকে এটা ভাল টোপনি লৈছেনে নাই আপোনালোকে 8-9 ঘণ্টা 7 ঘণ্টা 6 ঘণ্টা ভাল টোপনি সম্পূৰ্ণ টোপনি এটা লৈছেনে নাই সাউণ্ড স্লিপ আমাৰ যিটো কয় ভাল টোপনি এটা আপোনালোকে লৈছে নাই আমাৰ সেই তাৰ ওপৰতো ডিপেণ্ড কৰে যে পিম্পলছ ওলোৱাৰ এটা কাৰণ সেইটো এটা হ'ব পাৰে আমাৰ নেক্সট আহিলে মানসিক চাপ আপোনালোকে মানসিক চাপত ভুগি আছে নেকি আপোনালোক ডিপ্ৰেছনত আছে নেকি আপোনালোকে কিবা বেলেগ ধৰক মানসিক চিন্তাত যিকোনো কাৰণ হ'ব পাৰে মই আগত কৈছোঁ মানসিক কাৰণৰ যিকোনো কাৰণ মানসিক যন্ত্ৰণাৰ যিকোনো কাৰণ হ'ব পাৰে কাৰোবাৰ পঢ়া শুনাক লৈ হ'ব পাৰে কাৰোবাৰ নিজৰ পৰিয়ালক লৈ কিবা এটা থাকিব পাৰে কাৰোবাক বেমাৰ আজাৰৰ পৰা হ'ব পাৰে তো বিভিন্ন ধৰণৰ মানসিক চাপ আমি দেখা পাওঁ তো সেই মানসিক চাপৰ কাৰণেও পিম্পলছৰ এটা প্ৰব্লেম হ'ব পাৰে বুলি আমি ভাবোঁ আৰু হয় এটা কাৰণ হয় তো এটা ফেক্টৰ হয় তাৰপিছত আমি চাব লাগিব আপোনাৰ লাইফষ্টাইলটো কেনেকুৱা আপুনি যে ৰাতিপুৱাৰ শুই উঠাৰ পৰা ৰাতিলৈকে যে ৰাতি শোৱালৈকে যিটো আপোনালোকৰ লাইফষ্টাইল মানে আপুনি কেনেকুৱা এটা জীৱন প্ৰণালী জীয়াই আছে সেইটোৰ ওপৰতো আমাৰ ডিপেণ্ড কৰে আমাৰ মই টোপনিৰ কথা ক'লোঁ খাদ্য সম্ভাৰৰ কথা ক'লোঁ এতিয়া নেক্সট আহিব আমাৰ পানীটো এটা ডাঙৰ ফেক্টৰ হয় আপোনালোকে খোৱা পানী বা গা ধুবলৈ ব্যৱহাৰ কৰা পানী বা আপোনালোকে দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা পানীৰ ওপৰতো বহুতখিনি কথা আহে পিম্পলছ বা শালমনৰ ওপৰত ঠিক আছে তাৰ আমি নেক্সট চাবলৈ গ'লোঁ কাৰণটো কিহৰ কাৰণে পিম্পলছ ওলাব পাৰে সেইবিলাকতো আমি ওপৰত চালোঁ ফেক্টৰ্ছবিলাক মানে পৰিৱেশ আমাৰ এনভাইৰনমেণ্ট যিটো মই ক'লোঁ পানী হৰমনেল চেঞ্জেছ আপোনালোকৰ টোপনি এইখিনিৰ উপৰিও মই ক'বলৈ বিচাৰিছোঁ যে সাধাৰণতে কি হয় আমাৰ ছালত আমাৰ স্কিনত সৰু সৰু বিন্ধা বা ছিদ্ৰ থাকে যিবিলাক আমি ইংলিছত প'ৰ্ছ বুলি কওঁ তো সাধাৰণতে কি হয় আমাৰ মুখমণ্ডলত যিবিলাক প'ৰ্ছ আছে সেই প'ৰ্ছবিলাকৰ গুৰিত যেতিয়া ধূলি মাকতি লাগে
আপুনি কৰবাত বাহিৰলৈ ওলাই গৈছে, আপোনাৰ স্কিনত ধূলি মাকতি লাগিছে, আপোনাৰ স্কিনত মুখমণ্ডলত ধূলি মাকতি লাগিছে আৰু আপোনাৰ যিবিলাক বিন্ধা বা ছিদ্ৰ আছে, ছিদ্ৰৰ গুৰিত যেতিয়া সেই ধূলি মাকতি লাগি ধৰে, তাৰ ফলত তাত কি হয় বেক্টেৰিয়া গ্ৰ' হয় আৰু সেই বিন্ধাবিলাক ব্লক কৰি দিয়ে বা বন্ধ কৰি দিয়ে। মই আকৌ এবাৰ ক'ব বিচাৰিছো, আপোনালোকৰ স্কিনখনত যেতিয়া ধূলি মাকতি লাগে, তাতে যিবিলাক বিন্ধা থাকে, ছিদ্ৰ থাকে বা আমাৰ যিবিলাক প'ৰ্ছ হয়, সেই প'ৰ্ছ বিলাকত ধূলি মাকতিয়ে যেতিয়া বন্ধ কৰি দিয়ে, সেই বিন্ধাবিলাক ধূলি মাকতি লগাৰ ফলত যেতিয়া বন্ধ হৈ যায় বা ব্লক হৈ যায়, তেতিয়া তাতে বেক্টেৰিয়াৰ গ্ৰ'থ হয় আৰু তাতে ইনফেকশ্যন হোৱাৰ আৰম্ভ কৰে আৰু সেই ইনফেকশ্যনৰ পৰাই শালমন বা পিম্পলছ বা একনিৰ সৃষ্টি হয়। তো আমি গম পালো যে শালমন বা পিম্পল আমাৰ মুখমণ্ডলত কেনেকৈ সৃষ্টি হয়। সাধাৰণতে শালমন মুখমণ্ডল বুলিয়ে নহয়, কিছুমান আমি দেখিবলৈ পাওঁ কাৰোবাৰ পিঠিত বহুত বেছিকৈ হোৱা দেখা যায়। সাধাৰণতে পিঠিত হয়, কাৰোবাৰ পেটত হোৱা দেখা যায়। তো শালমন এনেকুৱা নহয় যে অকল মুখতে উঠিব, সাধাৰণতে ব্লেক হেডছ বুলি আমাৰ কিছুমান কয়, যিবিলাক আমাৰ পিঠিৰ ভাগত বহুত বেছিও দেখা যায়। তো আমি গম পালো যে শালমন কেনেকৈ সৃষ্টি হয়। এতিয়া মই ক'ব বিচাৰিম যে আপোনালোকে কেনেকৈ পৰিত্ৰাণ পাব বা কেনেকৈ এখন ভাল স্কিন মেইনটেইন কৰিব পাৰিব। আপোনালোকে গ্লোয়িং স্কিন, আপোনালোকৰ মুখমণ্ডলত পিম্পলছ বা একনি নহাকৈ এখন গ্লোয়িং স্কিন কেনেকৈ মেইনটেইন কৰিব পাৰিব বা আপোনালোকে কেনেকৈ নিজকে মেইনটেইন কৰি ৰাখিব পাৰিব এখন ধুনীয়া ছালৰ কাৰণে। এখন ধুনীয়া ছাল যে আপোনাৰ ছালখন গ্লোয়িং জিলিকি থকা হ'ব, কেতিয়া হ'ব, কেনেকৈ আপোনালোকে ঘৰুৱা কিছুমান ট্ৰিটমেণ্টৰ দ্বাৰা বা ঘৰুৱা কিছুমান সামগ্ৰী যিবিলাক আমি ঘৰতে পাওঁ, প্ৰত্যেকৰ ঘৰত আছে, সেই সামগ্ৰীবিলাক ব্যৱহাৰ কৰি আমি কেনেকৈ এখন ভাল ধুনীয়া স্কিন মেইনটেইন কৰিব পাৰোঁ, তাৰ ওপৰত আমি এতিয়া চাবলৈ যাম। মই প্ৰথম কথা ক'বলৈ ওলাইছো, স্কিনখন আপোনালোকে প্ৰত্যেক দিনে 2-3 বাৰকৈ ধুব, বেছি ধুবও নালাগে, 2 বাৰ বা 3 বাৰেই ধুব। আৰু কেনেকৈ ধুব? কুহুমীয়া পানীৰে ধুব। কুহুমীয়া পানীৰে ধুব আপোনাৰ স্কিনখন ভালকৈ কুহুমীয়া পানীৰে প্ৰত্যেক দিনাই 2-3 বাৰ ধুব। এবাৰ ৰাতিপুৱা শুই উঠি ধুলে আৰু এবাৰ ৰাতি শোৱাৰ আগত ধুলে, 2 বাৰ ধুলেই হ'ব। আৰু তাত আপোনালোকে কোনো ফেচ ৱাছ বা চাবোন ব্যৱহাৰ নকৰিব, কোনো দৰকাৰ নাই। ফেচ ৱাছ বা চাবোন ব্যৱহাৰ কৰাৰ কোনো দৰকাৰ নাই। আপোনালোকে নৰ্মেল কুহুমীয়া পানীৰে প্ৰত্যেক দিনাই 2 বাৰকৈ ধুব। ডেটছ এনাফ, মানে যথেষ্ট। আপোনাৰ স্কিনখনৰ কাৰণে সেইখিনিয়ে বহুত। প্ৰথম কথা। মই দ্বিতীয়তে ক'ব ওলাইছো, আপোনালোকৰ স্কিনখন মইশ্চাৰাইজ হৈ থকাটো বহুত ইম্পৰ্টেণ্ট হয়। মানে আপোনালোকৰ স্কিনখন যে নৰম হৈ আছে, মইশ্চাৰাইজ হৈ থকাটো স্কিনখনৰ কাৰণে, এখন ভাল স্কিনৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। তাৰ কাৰণে আজিকালি মাৰ্কেটত বহুত দামী দামী, বহুত কেমিকেল কম্পজিশ্যনেৰে মানে বনা বা বিভিন্ন কেমিকেল কম্পজিশ্যন থকা বহুত ভাল ভাল ব্ৰেণ্ড থাকে কিছুমান। তাতে কি হয় কিন্তু কেমিকেল কম্পজিশ্যন বহুত থাকে। তো আপোনালোকে তেনেকুৱা কোনো দামী আপোনালোকে কোনো স্কিন কেয়াৰ ব্যৱহাৰ কৰিবলগীয়া দৰকাৰ নাই, বা আপোনালোকে মইশ্চাৰাইজাৰ কিনিবলৈ কোনো দৰকাৰ নাই। আপোনালোকে কি কৰিব লাগিব? বজাৰত মুলতানী মিট্টি পায়, মুলতানী মাটি, আপোনালোকে গ্ৰচাৰী শ্বপত বা আপোনালোকে কছমেটিক্স দোকানত গ'লেও পাব। মুলতানী মাটি কিনিবলৈ পায়। যদি আপোনালোকে মুলতানী মাটি কিনি আনিছে, স্কিনখনত পানীৰ লগত মিক্স কৰি এটা ধুনীয়া লেপ দিছে, মইশ্চাৰাইজাৰ হিচাপে আপোনালোকৰ কাম কৰিব, স্কিনৰ কাৰণে বহুত ভাল। তাৰপিছত মই ক'বলৈ ওলাইছো নিম পাতৰ পেষ্ট। এইটো আপোনালোকে প্ৰত্যেকেই গম পায়। নিম পাতৰ পেষ্ট কৰি মেলি যদি আপোনালোকে লগায়, এইটো এটা বহুত ধুনীয়া হয়। নিম পাত আপোনালোকে খাবও পাৰে, লগাবও পাৰে। আপোনালোকে হয়তো বহুতে গমেই পায় যে আমাৰ শৰীৰৰ কাৰণে নিম বা নিম গছজোপা আমাৰ শৰীৰৰ কাৰণে কিমান এটা ইম্পৰ্টেণ্ট গছ হয়, বা নিম পাতৰ যিটো মই লেপ লগাব কৈছো, যথেষ্টখিনি আপোনালোকে সকাহ পাব, পিম্পলছৰ পৰা যথেষ্টখিনি সকাহ পাব। আপোনালোকক মই নেক্সটটো ক'বলৈ গৈছো ডালচেনি। ডালচেনি আপোনালোকে খাইহে, কিন্তু ডালচেনিৰ এটা বহুত ডাঙৰ ডালচেনিৰ গুণ আছে। ডালচেনিৰ হৈছে এন্টি বেক্টেৰিয়েল আৰু এন্টি ফাংগেল কিছুমান প্ৰপাৰ্টি আছে। মানে ডালচেনিৰ কিছুমান এনেকুৱা কোৱালিটি আছে যিবিলাকে আপোনালোকক মানে বেক্টেৰিয়া আৰু ফাংগেল গ্ৰথৰ পৰা বচায়। ডালচেনি সাধাৰণতে কি হয়, এন্টি ফাংগেল আৰু এন্টি আমাৰ বেক্টেৰিয়েল হয়। তো আপোনালোকে ডালচেনিত যদি ডালচেনিটো গুৰি কৰি লৈছে, পাউডাৰ ফৰ্মত লৈছে, ডালচেনিৰ পাউডাৰত যদি আপোনালোকে মৌজোল মিক্স কৰি লগায়, এইটো এটা বহুত ভাল, মানে আপোনালোকৰ স্কিনৰ কাৰণে বহুত এটা ভাল ৰেমেডি হয়। আপোনালোকৰ স্কিনৰ কাৰণে আপোনালোকৰ স্কিনৰ পৰা একনি, শালমন, পিম্পলছ এইবিলাক নাইকিয়া কৰাত সহায় কৰিব। কিহে? মই আকৌ এবাৰ কৈছো, ডালচেনিৰ গুৰিত যদি আপোনালোকে মৌজোল মিহলাই এটা মানে আপোনালোকে লেপ বনাই মেলি মুখমণ্ডলত লগাই, এটা ভাল মইশ্চাৰাইজাৰ হিচাপে কাম কৰে। আৰু মই 2-3টা কথা ক'লো, মুলতানী মাটিৰ কথা ক'লো, মই নিম পাতৰ কথা ক'লো, আৰু ডালচেনিৰ কথা মই ক'লো। এইকেইটা আপোনালোকৰ কি হ'ব? মইশ্চাৰাইজাৰ, ফেচ মাস্ক,
সেইবিলাক বেলেগ ব্যৱহাৰ কৰিব কোনো দৰকাৰ নাই আপোনালোকৰ কোনো দৰকাৰ নাই যে আপোনালোকে 1000 টকা দি ফেস মাস্ক কিনিছে দৰকাৰ নাই আপোনালোকে মুলতানি মিটি লগাওক আপোনালোকে নিম পাতৰ পেষ্ট লগাওক লেপ লগাওক আপোনালোকে যেটো মই কলো ডালচেনিৰ পাউডাৰৰ লগত মৌজুল মিহলাই লগাওক এইখিনি আপোনালোকৰ কাৰণে যথেষ্টখিনি হ'ব তাৰ পিছত মই ক'বলৈ গৈছো আমাৰ সাধাৰণতে টিনেজাৰ বিলাক যিবিলাকৰ বয়স সাধাৰণতে 13 বছৰৰ পৰা 25 বছৰ বয়সৰ ভিতৰত হয় সেইবিলাক বা এডোলেশন পিৰিয়ড বা আমাৰ টিনেজ সেইটো বয়সত আমাৰ পিম্পলস বা একনি বেছি হোৱা আমি দেখা পাওঁ সাধাৰণতে মানসিক চাপ বা ডিপ্ৰেছন বোলা বস্তুটোৰ লগত জড়িতৰ যদি আমি এটা ষ্টাডি কৰিবলৈ যাওঁ সেই বয়স গেপটোৰ যিখিনি লৰা ছোৱালী বা আমাৰ ব্যক্তি সেই সকলে সাধাৰণতে বেছি মানসিক যন্ত্ৰণাত ভুগি থাকে তো সেই কাৰণে তেওঁলোকৰ হৰমোনেল চেঞ্জ বা কিবা বেলেগ বেলেগ ফেক্টৰৰ কাৰণে কি হ'ব পাৰে হালমইনা বা পিম্পলস বিলাক বেছিকৈ ওলোৱা দেখা যায় তো তেওঁলোকে বেছিকৈ বেছি কি কৰিব লাগিব প্ৰপাৰ এক্সাৰসাইজ কৰিব লাগিব প্ৰপাৰ এক্সাৰসাইজ এটো কাৰণে কৰিব লাগিব তেতিয়া আপোনালোকৰ ব্লাড সাৰ্কুলেশনটো ভাল হৈ থাকিব আৰু ব্লাড সাৰ্কুলেশনৰ লগত পিম্পলস একনিৰ হালমনৰ এটা ডাইৰেক্ট লিংক আছে যদি আপোনালোকৰ ব্লাড সাৰ্কুলেশনটো প্ৰপাৰ নহয় বা ভাল হোৱা নাই তেতিয়া কিন্তু আপোনালোকৰ বহুত পিম্পলস বা একনিয়ে দেখা দিব এতিয়া আমি চালো স্কিনত কি কেনেকৈ ঘৰতে আমি লগাব পাৰো সেইখিনি বস্তুৰ ওপৰত আমি চালো পানীৰে ধোৱাৰ কথা মই কলো পানীৰে ধুব কুহুমীয়া পানীৰে ধুব তাত কোনো বেলেগ ফেস ওয়াশ দামী ফেস ওয়াশ ব্যৱহাৰ কৰিব দৰকাৰ নাই কোনো সাবুন ব্যৱহাৰ কৰিব দৰকাৰ নাই খালি পানীৰে ধুব তাৰ পিছত আপোনালোকে যদি বেছি ৰ'দত যদি ওলাই যায় সানৰেজ বহুত বেছি সূৰ্য ৰশ্মি নলব কাৰণ কি হয় তাতে আল্ট্ৰাভায়োলেট ৰেজ থাকে তো আপোনালোকৰ স্কিন বাৰ্ন হোৱাৰ সম্ভাৱনা থাকে যদি আপোনালোকে বাহিৰত ওলাই গৈছে কিবা কামত ওলাই যাবলগীয়া হৈছে বহুত বেছি ৰ'দ আছে তেতিয়া আপোনালোকে স্কিন আপোনালোকে যেটো আমাৰ সানস্ক্ৰীম কিবা ইউজ কৰিব পাৰে নহলে আপোনালোকে কাপোৰে বান্ধি হলেও কিবা প্ৰটেকচন লব আজিকালি আমাৰ বহুত কাপোৰৰ নিচিনা পিন্ধিবলৈ পায় যিখিনি আমাক সানৰেজৰ পৰা প্ৰটেকচন কৰিব তাৰ পিছত মই আলটিমেটলি এটো কথা ক'ব গৈছো মুখমণ্ডলত আপোনালোকে বহুত বেছি দীঘলীয়া সময়লৈকে সূৰ্য ৰশ্মি পৰিবলৈ নিদিব তাৰ পিছত মই ক'ব বিচাৰিছো খাদ্যৰ ক্ষেত্ৰত যদি মই ক'বলৈ যাওঁ আপোনালোকে প্ৰথম কি কৰিব লাগিব জাংক ফুড এভয়েড কৰিব লাগিব জাংক ফুড মানে আপোনালোকে বাহিৰত খোৱা চাওমিন আমাৰ মমো বাহিৰত আপোনালোকে জাংক ফুড ওভাৰঅল যিবিলাকত ৰিফাইন তেল বেছি ব্যৱহাৰ কৰা হয় সেইবিলাক খাদ্য আপোনালোকে এভয়েড কৰিব লাগিব বাহিৰত খোৱাটো বন্ধই কৰি দিয়ক আপোনালোকে প্ৰথম কথা সেকেন্ড কথা মই ক'বলৈ লৈছো আপোনালোকে ফ্ৰুইটস ফলমূলৰ পৰিমাণটো বঢ়াই দিয়ক ফলমূল বেছি খাব ফলমূল বেছি খালে আপোনালোকে কি হ'ব আপোনালোকৰ শৰীৰত পানীৰ পৰিমাণটো বেছি থাকিব আপোনালোকে ডিহাইড্ৰেট নহব তেতিয়া আপোনালোকৰ স্কিনখনৰ এটা ভাল গ্লো দি থাকিব ঠিক আছে তাৰ পিছত মই ক'বলৈ গৈছো শাকৰ ভিতৰত কিছুমান শাক যেনেকে লাই শাক আমাৰ ব্ৰকলি আৰু সবজিৰ ভিতৰত বিশেষকৈ বিলাহী এইবিলাক বস্তুত লাইকোপিন নামৰ এবিধ ৰাসায়নিক পদাৰ্থ পোৱা যায় যিবিলাক আপোনালোকৰ এখন ভাল স্কিনৰ কাৰণে বহুত ভাল আৰু স্ক্ৰিনখন আমাৰ প্ৰটেক্ট কৰে আমাৰ যিখন স্কিন হয় উতে আমাৰ মুখমণ্ডলৰ বিশেষকৈ মুখমণ্ডলৰ কথাই কম স্কিনখন প্ৰটেক্ট কৰে মই আকৌ কৈছো লাই শাক আমাৰ ব্ৰকলি পাচলিৰ ভিতৰত বিলাহী এইবিলাক বস্তুত আমাৰ কি থাকে লাইকোপিন থাকে আৰু আমাৰ স্কিনখনৰ কাৰণে ভাল ভিটামিন সি এ আমাৰ কি কৰে স্কিনৰ ইলাষ্টিচিটিটো বঢ়াই ৰাখে ভিটামিন সি এ আমাৰ স্কিনৰ ইলাষ্টিচিটিটো বঢ়াই ৰাখে আমলখিৰ ৰস ঔটেঙা থেকেৰা মৌচুমী টেঙা আপোনালোকে এইবিলাক বস্তু খাব ভিটামিন সি মানে টেঙা জাতীয় আপোনালোকে ফ্ৰুইটস ফলমূল টেঙা জাতীয় আপোনালোকে ফলমূল যি পায় সেইবিলাক বেছিকৈ খাব আৰু মিঠা আপোনালোকে যিমান পাৰে কমাই খাব পাৰিলে আপোনালোকে চেষ্টা কৰিব মিঠা একেবাৰে কমাই দিয়াটো কাৰণ চেনিৰ পৰা আপোনালোকেও গম পায় সুগাৰ ডায়াবেটিছৰো বহুত ডাঙৰ এটা খেল আছে মই হেতুৰ ওপৰত ভিডিও বনাম বাৰু নেক্সট পিছত ভিডিও বনাম কিন্তু মই ক'বলৈ ওলাইছো চেনি বা মিঠা আপোনালোকে একেবাৰে কমাই দিয়ক অলপ খাওক কোনো কথা নাই কিন্তু এনেকুৱা নহয় যে আপোনালোকে দিনটোত 5 বাৰ 6 বাৰ চাহ খাইছে যত নেকি আপোনালোকে বহুত বেছি চেনি দিছে মিঠাই খাইছে সেইটো নকৰিব ৰাতিপুৱা একাপ যদি খাইছে ঠিকে আছে গধূলি একাপ চেনি দিয়া চাহ খাইছে একো নাই দ্যাটছ এনাফ তাতকে বেছি ব্যৱহাৰ নকৰিব কুঁহিয়াৰ ৰসটো আমাৰ স্কিনৰ কাৰণে বহুত ভাল কাৰণ তাত কি থাকে কুঁহিয়াৰ ৰসত আমাৰ কি থাকে বুলি মই যদি ক'বলৈ যাওঁ তাত গ্লাইকলিক এসিড থাকে কুঁহিয়াৰ ৰসত আৰু সেইটো আমাৰ স্কিনৰ কাৰণে বহুত ভাল স্কিনখন আমাৰ ময়শ্চাৰাইজ কৰি ৰাখে এটা গ্লো দিয়াত আমাৰ সহায় কৰে তাৰ পিছত মই ক'বলৈ যাওঁ মুখমণ্ডলত বেছিকৈ ব্লাড সাৰ্কুলেশন হোৱা কিছুমান এক্সাৰসাইজৰ কথা সাধাৰণতে আপোনালোকে হোল বডি এক্সাৰসাইজ ভৰিৰ পৰা মূৰলৈকে এক্সাৰসাইজ প্ৰত্যেক দিনাই কৰাটো বহুতেই ভাল অকল স্কিন বুলিয়ে নহয় আপোনালোকৰ প্ৰত্যেকটো অকল ব্লাড সাৰ্কুলেটৰী সিস্টেম বুলিয়ে নহয় বাকি আমাৰ শৰীৰত থকা বাকি প্ৰক্ৰিয়াবিলাকৰ কাৰণেও আমাৰ
এক্সাৰচাইজ দৰকাৰ বা প্ৰত্যেকটো বেমাৰৰ কাৰণে বা শৰীৰটো এটা ভাল প্ৰচলন হৈ থাকিবৰ কাৰণে আমাক এক্সাৰচাইজ লাগে কিন্তু মই দুটামান যোগাসনৰ নাম কম যোগৰ নাম কম যিকেইটাই আপোনালোকৰ বডিত ব্লাড সাৰ্কুলেশনটো বঢ়াই দিব আৰু মুখমণ্ডললৈ ব্লাড সাৰ্কুলেশনটো বেছিকৈ যোৱা বা যদি আপোনালোকৰ কিবা ব্লকেজ আছে সেই ব্লকেজ বিলাক ভাঙি লৈ এটা ভাল ব্লাড সাৰ্কুলেশন দিব তো মই আপোনালোকক নাম কেইটামান ক'বলৈ লৈছো আপোনালোকে ইউটিউবত পিছত সাৰ্চ কৰি চাব পাৰে বা গুগলত পাব শিকি ল'ব কেনেকৈ কৰে আৰু সেই যোগা কেইটা কৰিব যদিহে আপোনালোকে যদিহে স্কিনত একনি বা পিম্পলস বা শালমন বেছি আছে বা আপোনালোকে ভুক্তভোগী হৈ আছে তেতিয়া এই যোগাসন কেইটা কৰিব মই প্ৰথম ক'বলৈ লৈছো চক্ৰাসন মই দুবাৰ কৈ যাম প্ৰথম মই কৈছো চক্ৰাসন কৰিব যোগা এটো এটা যোগ হয় ঠিক আছে তাৰ পিছত কৰিব আপোনালোকে ত্ৰিকোণাসন চক্ৰাসন কৰিব ত্ৰিকোণাসন কৰিব সৰ্বাংগাসন কৰিব তাৰ পিছত কৰিব শৱাসন কৰিব মই যোগাৰ ভিতৰত চাৰিটা যোগাৰ নাম কৈছো যিকেইটা যোগাসনে আপোনালোকৰ শৰীৰত ব্লাড সাৰ্কুলেশনটো বঢ়াই দিব আৰু মুখমণ্ডললৈ ব্লাড সাৰ্কুলেশনটো বৃদ্ধি কৰি দিব মই আকৌ এবাৰ নামকেইটা কৈ দিছো চক্ৰাসন ত্ৰিকোণাসন সৰ্বাংগাসন আৰু শৱাসন আৰু এটা প্ৰণায়াম আপোনালোকৰ স্বাস্থ্যৰ কাৰণে বহুত ইম্পৰ্টেন্ট প্ৰণায়াম অনুলম বিলম আপোনালোকে কেনেকৈ কৰে চাব এটা নাকে উশাহ লৈ 4-5 সেকেন্ড হোল্ড কৰিব লাগে তাৰ পিছত ইটো নাকেৰে উশাহটো এৰি নাকৰ ফুটাৰে উশাহটো এৰি দিব লাগে এটা নাকৰ ফুটাৰে উশাহ আপোনালোকে ল'ব লাগিব অকমান সময় আপোনালোকে যিমান পাৰে চেষ্টা কৰি ৰখাব পাৰিব লাগিব উশাহটো বন্ধ কৰি তাৰ পিছত নাকৰ ইটো ফুটাৰে উশাহটো এৰি দিব লাগিব সেইটো ৰিপিট কৰি থাকিব লাগিব সেইটোৱে আমাৰ অনুলম বিলম আপোনালোকে ইউটিউবত ভালকে চাব পাৰিব তো যোগাসনৰ কথা মই ক'লো প্ৰণায়াম এটাৰ নাম ক'লো মই অনুলম বিলম এইখিনি বস্তু কৰিলে আপোনালোকৰ শৰীৰত ব্লাড সাৰ্কুলেশনটো ভাল হ'ব আৰু আপোনালোকৰ স্কিনৰ পৰা একনি পিম্পলস বা শালমন এইবিলাক কমি আহিব আৰু আপোনালোকৰ স্কিনখন বহুত ধুনীয়া হ'ব এটা বহুত ধুনীয়া গ্লো আহিব আৰু আপোনালোকৰ ফ্ৰেছ ফিল কৰিব স্কিনত পিম্পলস আৰু কেতিয়াও নাহে তো আজি আমি দেখিলো যে শালমন পিম্পল বা আপোনাৰ একনি কেনেকৈ হয় কেনেকুৱা পৰিবেশৰ লগত মানে জড়িত হৈ আছে পৰিবেশ আপুনি কেনেকুৱাত থাকে আপুনি যদি বেছি গৰম পৰিবেশত থাকে বা বেছি ঠাণ্ডা পৰিবেশত থাকে আপোনাৰ ওয়েদাৰটোৰ লগত বহুত কথা থাকে আমি সেইখিনি বস্তু চালো আৰু আপোনালোকৰ আমাৰ কেনেকে স্কিনৰ পোৰ্স বিলাক বিন্ধা বিলাক ব্লক কৰাৰ ফলত ইনফেকশন হয় আৰু তাতে ব্যাকটেৰিয়া আহে ব্যাকটেৰিয়া ইনফেকশন কৰে তাতে শালমনৰ সৃষ্টি হয় বা শালমনৰ সৃষ্টি হয় তো আমি সেইখিনি কথা গম পালো আমি ট্ৰিটমেন্টৰ কথা গম পালো কিছুমান ঘৰুৱা ৰেমেডিজ আমি যি কৰিব পাৰো সেইখিনি কথা গম পালো খাদ্য সম্ভাৰৰ কথা গম পালো খাদ্য সম্ভাৰ কেনেকৈ আমি মেইনটেইন কৰি চলিব লাগিব কি খাব লাগিব কি খাব নালাগে সেইখিনি কথা চালো আমি বেছিকৈ গুৰুত্ব দিব লাগিব মই আকৌ এবাৰ ক'ব বিচাৰিছো মুলতানি মিট্টি বা মুলতানি মাটি আপোনালোকে ব্যৱহাৰ কৰক বহুত ভাল ইয়াৰে আপোনালোকৰ বহুত এটা মহৎ গুণ পাব যদিহে আপোনালোকে ব্যৱহাৰ কৰে গম পাব নিমপাতৰ কথা ক'লো আৰু মই ক'লো দালচেনি আৰু মৌজুল মিক্স কৰি যদি আপোনালোকে লগোৱা নাই কালিৰ পৰাই লগাওক কাৰণ দালচেনিৰ এটা ইমানেই মহৎ গুণ আছে এন্টি ফাংগেল আৰু এন্টি বেক্টেৰিয়েল প্ৰপাৰ্টি আছে আপোনালোকে ভাবিব নোৱাৰে মানে তো যদি আপোনালোকে মানে এতিয়ালৈকে ব্যৱহাৰ কৰা নাই ব্যৱহাৰ কৰি চাওক আৰু আপোনালোকে যদি আয়ুৰ্বেদিকৰ প্ৰডাক্ট যদি কোনোবাই ব্যৱহাৰ কৰে গম পাব এইবিলাক বস্তুৰ পৰা কম্পোজিশন কিমান ভাল স্কিন কেয়াৰ প্ৰডাক্ট আছে এইবিলাক বস্তুৰ পৰা বনাব পৰা কিন্তু আপোনালোকে সেইবিলাকো কিনিব নালাগে ঘৰতে ব্যৱহাৰ কৰক ঘৰতে পোৱা বস্তু যিহেতু তো আজিলৈ আমাৰ ইমানখিনিয়ে আছিল তো আমি গোটেইখিনি কথা গম পালো পিম্পলছৰ লগত জড়িত গোটেইখিনি কথা চালো থুলমুলকে আভাস এটা পালো আৰু যদি আপোনালোকৰ বেছিকৈ হয় বা ভাল নাপায় মোক কমেন্ট কৰি জনাব মই যিমান পাৰো আশা কৰিছো মোৰ ফালৰ পৰা 100% দিবলে আপোনালোকৰ কথাখিনি যেনেকৈ মই কৈছো তেনেকৈ শুনিব আৰু বস্তুখিনি এপ্লাই কৰিব হয়তো আপোনালোকো ভাল এটা ৰিজাল্ট পাব তো ইমানখিনিয়ে আছিল আমি নেক্সট আৰু এটা ভিডিঅ লৈ আকৌ লগ পাম ধন্যবাদ